নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত প্ৰায় আপোনালোকৰ 21,000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4-ৰ। আৰু এই পদসমূহৰ বাবে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে 21,400 আপোনালোকৰ 13টা টোটেল ভেকেঞ্চি অল ইণ্ডিয়া কেটেগৰীৰ কাৰণে আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আমাৰ অসমত আছে আপোনালোকৰ 145টা টোটেল ভেকেঞ্চি। আৰু কি পদ আপোনালোকৰ মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু আপোনালোকৰ ডাক সেৱকৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকে চাব পাৰে আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ যিসমূহ পদ আছে এই পদসমূহৰ বাবে আপোনালোকে 12,000ৰ পৰা 29,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু যিবোৰ আপোনালোকৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ পদ আছে এই পদসমূহৰ বাবে আপোনালোকৰ 10,000ৰ পৰা আপোনালোকৰ 24,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ পৰ্যন্ত জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এই যি ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে, SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচৰা হৈছে আপোনালোকে চাব পাৰে মাথো আপোনালোকে 10 পাছ কৰিছে তেন্তে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোনো ধৰণৰ আপোনালোকৰ ডিপ্ল'মা বিচৰা নাই। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। UR আৰু OBC কেটেগৰী হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ফিমেল কেণ্ডিডেট হ'লেও আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 10 ফেব্ৰুৱাৰীৰ পৰাই আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 3 মাৰ্চলৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।